স্বাগতম মই দীক্ষিত শৰ্মা ৰণবীৰ এলাহাবাদিয়াৰ সন্দৰ্ভত এই মুহূৰ্তত শেহতীয়া এটা তথ্য দিব বিচাৰিছো ৰণবীৰ এলাহাবাদিয়াৰ যি বিতৰ্কিত মন্তব্য আছিল যি অশালীন মন্তব্য আছিল আৰু তাৰ পাছত সমগ্ৰ দেশজুৰি ৰণবীৰ এলাহাবাদিয়াৰ বিৰুদ্ধে যি ধৰণৰ সমালোচনা হৈছিল সেই বিষয়ে আপোনালোকে অৱগত এতিয়া সেই বিষয় গৈ পাইছেগৈ উচ্চতম ন্যায়ালয় ৰণবীৰ এলাহাবাদিয়া যিজন এজন প্ৰখ্যাত ইউটিউবাৰ হয় যাৰ বিভিন্ন শ্ব' ইউটিউবত হওক বা ছ'চিয়েল মিডিয়াত হওক মানুহে পছন্দ কৰিছিলে সেই ৰণবীৰ এলাহাবাদিয়াৰ যি বিতৰ্কিত মন্তব্য আছিলে সেই মন্তব্যৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ে ৰণবীৰ এলাহাবাদিয়াৰ প্ৰসংগত তেওঁক তুলাধুনা দিয়ে কেইবাটাও প্ৰশ্ন অৱতাৰণা কৰে যে এনে ধৰণৰ কথা কোৱাৰ আঁৰত কি আছিলে সেই সকলো ওপৰত আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত যি শুনানি হৈছিল যি আবেদন জনোৱা হৈছিল সেই আবেদনৰ ওপৰত যি শুনানি হৈছিল শুনানিত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰণবীৰ এলাহাবাদিয়াক তুলাধুনা দিয়ে কি কৈছে সেই সন্দৰ্ভত এই মুহূৰ্তত আমি আপোনালোকক প্ৰথমে ফুল প্লেটৰ মাধ্যমেৰে জনাব বিচাৰিছো ৰণবীৰ এলাহাবাদিয়াক তুলাধুনা দিলে উচ্চতম ন্যায়ালয়ে কি ক'লে উচ্চতম ন্যায়ালয়ে এনে ব্যৱহাৰ গৰিহণাৰ যোগ্য এয়া মন্তব্য দেশৰ সৰ্বোচ্চ ন্যায়ালয় কোনোৱে ভাবে যে তেওঁ ইমান জনপ্ৰিয় হৈছে যে তেওঁ যিকোনো শব্দ ব্যৱহাৰ কৰিব পাৰে তেওঁ সম্পূৰ্ণ সমাজখনকে আওকাণ কৰিব পাৰেনে বুলি প্ৰশ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এই পৃথিৱীত কোনো এনে ব্যক্তি আছেনে যোনে এনে শব্দ গ্ৰহণ কৰিব পাৰে তেওঁৰ মনত এনে ধৰণৰ বেয়া চিন্তাৰে ভৰি আছে যাৰ বাবে তেওঁ ইয়াৰ বহিঃপ্ৰকাশ ঘটাইছে এয়া মন্তব্য কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰণবীৰ এলাহাবাদিয়াৰ বিষয়ে আপোনালোকে জানে তেওঁ শেহতীয়াকৈ কি মন্তব্য কৰিছিল আপোনালোক সকলো এই বিষয়ে অৱগত ৰণবীৰ এলাহাবাদিয়াৰ মন্তব্যৰ পিছত তেওঁ ক্ষমা খুজিছিল যদিও এতিয়া কিন্তু দেশ তেওঁৰ সেই মন্তব্যৰ কাৰণে সেই নিম্ন স্তৰৰ মন্তব্যৰ কাৰণে ক্ষমা কৰাৰ তেওঁলোক দেশে ক্ষমা কৰিব বিচৰা নাই বা দেশ এই মুহূৰ্তত তেওঁৰ সেই মন্তব্যক কোনো ক্ষেত্ৰতে গ্ৰহণ কৰাটো দূৰৰে কথা তেওঁকো গ্ৰহণ কৰিব পৰা অৱস্থাত নাই জনপ্ৰিয়তাৰ শিখৰ তেওঁ পাইছিলগৈ দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত বহি থকা সকলৰ পৰা আৰম্ভ কৰি যিসকল চেলিব্ৰিটি আছিলে চেলিব্ৰিটিসকলেও প্ৰথমেই ৰণবীৰ এলাহাবাদিয়াকে তেওঁলোকৰ ইণ্টাৰভিউ দিবলৈ বিচাৰিছিল আৰু ৰণবীৰ এলাহাবাদিয়াক তেওঁৰ ইণ্টাৰভিউ দিছিল কিন্তু সেই ষ্টাৰডম ৰণবীৰ এলাহাবাদিয়াই গ্ৰহণ কৰিবলৈ নোৱাৰিলে তেওঁ সেই ষ্টাৰডম তেওঁ হজম কৰিব নোৱাৰিলে প্ৰকৃততে যদি শব্দটো ব্যৱহাৰ কৰা যায় আৰু তাৰ বহিঃপ্ৰকাশ ঘটিলে সেই ৱেব ছিৰিজত যি ধৰণৰ তেওঁ এটা মন্তব্য কৰিলে সেই মন্তব্যৰ পিছত সমগ্ৰ দেশতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ল ঠায়ে ঠায়ে গোচৰ ৰুজু হ'ল অসমতো গোচৰ ৰুজু কৰিলে চৰকাৰে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে আৰু তাৰ পিছৰ পৰাই এই মুহূৰ্তলৈকে সংসূত্ৰ ওলোৱা নাই ৰণবীৰ এলাহাবাদিয়া এতিয়া কোন আত্মগোপন কৰি আছে সেয়াও সকলোৰে বাবে ডাঙৰ প্ৰশ্ন কিন্তু এইবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰণবীৰ এলাহাবাদিয়াৰ এই মন্তব্যক লৈ কঠোৰ সমালোচনা কৰি ক'লে যে তেওঁৰ এনেধৰণৰ বেয়া চিন্তাৰে তেওঁ মন ভৰি আছে ইয়াৰ বহিঃপ্ৰকাশ তেওঁ ঘটাইছে আৰু কোনো ব্যক্তিয়ে ভাবে যে তেওঁ ইমান জনপ্ৰিয় হৈ গ'ল যে তেওঁ যিকোনো শব্দ ব্যৱহাৰ কৰিব পাৰে এয়া গ্ৰহণযোগ্য নহয় বুলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে তুলাধুনা দিছে এই মুহূৰ্তত ৰণবীৰ এলাহাবাদিয়াক